অসম আন্দোলনত যদি অসমত যদি অসম বন্ধ নহ'লহেঁতেন তেনেহ'লে অসম আজি দিল্লীৰ পৰা আৰু বহুত দূৰত থাকিলহেঁতেন। গোটেই ৰাজনীতিৰ উৎসটো হৈছে ঋষিৰ বাক্য, ঋষিৰ শ্লোক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুৰ সংকট অহা বুলি যদি কোনোবাই আমাক ভাবে সেইটো ভুল কথা, ভুলকৈ ভাবিছে। ধৰ্মক লৈ ব্যস্তটো মানে ৰাজনীতি বেছি হৈছে নেকি? বেছি হৈছে মানে আপুনিও জানে ময়ো জানো। অগপ দলটো মাত্ৰ দুজন ব্যক্তিৰ মাজত থাকি গৈছে। নহয় সেইটো একদম মিছা কথা। মোৰ ৰাহু, কেতু, শনি, মংগল, তুংগ। আপোনাক ৰখাব নোৱাৰে মানে। প্ৰফুল্ল মহন্তৰ তেনেই কাষৰ মানুহ আছিলে, এতিয়া কেনেকুৱা? বিজেপিৰ পৰা সকলো ৰাজনৈতিক পাৰ্টি এটা কথা শিকিব লাগে, হাউ টু ডু মাৰ্কেটিং। আপুনি অসমীয়া নে কিহে কওকচোন? অসমীয়া। এইটোৱেই জাতীয়তাবাদ, সেইটোৱে মোৰ মূলধন। মছলাটো প্ৰথমতে সিজোৱা হ'ল, তাৰপিছত নিমখ পানী, ইয়াত পানীটো ৰাখিছোঁ আমি। এইটো মানে ইয়াত ফুল অফ ফাইবাৰ, মাংসৰ নিচিনাকৈ আমি এইটো ভাজিম। ইয়াত বোলে 7 বিধ চব্জি আছে, পাচলি আছে 7 বিধ। ইয়াৰে এটা আমি লেব্ৰা বুলি কওঁ, ইংৰাজীত মিক্স ভেজ। চাউলেৰে বনোৱা, আটাৰে বনোৱা, ময়দাৰে বনোৱা কোনো বস্তু মই নোখোৱাকৈ থাকিম। আজি নিশা 7:50